আজি হৈছে 4th নম্বৰ ষ্টেট আৰু আজি মহাৰাষ্ট্ৰৰ ফেমাস বড়া পাও বনাম আহক। নমস্কাৰ সকলোকে। এয়া মই লৈ লৈছো বেচন, লগতে অলপ জলকীয়া গুড়ি, হালধি, নিমখ, অলপ পানী লৈ ভালদৰে মিক্স কৰি গৰম তেলত এনেকৈ ফ্ৰাই কৰি লৈছো, কাৰণ বড়া পাও ৰেড চাটনি বনাবলৈ আমাক এইখিনি দৰকাৰ হ'ব আৰু সেইখিনি তেলতে মই অলপ নহৰু ফ্ৰাই কৰি লৈছো। এতিয়া মিক্সাৰ জাৰত সকলোবোৰ দি লৈ শুকানকে পিচি লৈছো। একেবাৰে মিহি কৰিব নালাগে, গোটা গোটাকে হলে অলপ খাই ভাল লাগে। তাৰ পিছত বইল আলুখিনি ভালদৰে পিটিকি লৈছো। এতিয়া কেৰাহীত অলপ তেল দি সৰিয়হ, জিৰা, আদা নহৰু পেষ্ট, হালধি, ৰেড চিলি আৰু নৰসিংহ পাত দি আলুখিনি ভালদৰে অলপ সময় কেৰাহীত ভাজি লৈছো। এতিয়া আলুখিনি ঠাণ্ডা হোৱাৰ পিছত গোল শেপ বনাই বেচনত ডুবাই ফ্ৰাই কৰি লৈছো। আৰু কেঁচা জলকীয়া ফ্ৰাই কৰিবলৈ পাহৰি গৈছিলো, সেইকাৰণে মই আকৌ ফ্ৰাই কৰি লৈছো। অলপ কাটি ল'ব, নহলে তেলত দিওঁতে ফুটি উঠিব। এতিয়া পাও এটা লৈছো, তাত হৰি চাটনি, ৰেড চাটনি, বড়াটো দি লৈছো, লগতে ভাজি থোৱা জলকীয়াটো দি ৰেডি হৈ গ'ল আমাৰ বড়া পাও। এবাৰ ট্ৰাই কৰিবচোন, বহুত ভাল লাগে খাই। আজিলৈ আহিছো বা।